মথুৰাৰ ৰজা কংসৰ অট্টহাস্য দৈৱকীৰ হিয়া ভঙা কান্দোন আৰু উগ্ৰসেনৰ মৰ্মস্পৰ্শী অভিশাপে সমগ্ৰ নাৰায়ণপুৰ অঞ্চলত বিৰাজ কৰিছে এই পৰিৱেশ। কিন্তু ধৰুপ জানিবা দাদা, বীৰ তুমি সৰ্বশক্তিমান। তথাপিতো দেখা পাই আজি হও আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা। জীৱা দৰে কপিছা ভয়ত, কিন্তু এই দৈৱকীৰ মৰণৰ নামত বিচলিত নহয় কেতিয়াও। এইটো অনৰ্থক মই ৰ'ব লাগে মৃত্যুদণ্ড আজি। কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পায় বিনা অপৰাধে। উত্তম, অতি উত্তম মহারাজ। মই এই মুহূৰ্ততে গৈ মথুৰাত কাল ধুমুহাৰ সূচনা কৰিম। গাঁৱৰ জীয়াৰী বোৱাৰীৰ নিদ্ৰাহৰণ কৰিছে গোকুলৰ শ্ৰীকৃষ্ণৰ সুমধুৰ বাঁহীৰ সুৰৰ মূৰ্ছনাই। বৃন্দাবনত জীয়াৰী বোৱাৰীৰ নৃত্যৰ ছন্দত কঁপি উঠিছে নাৰায়ণপুৰৰ আকাশ বতাহ। এই পৰিৱেশ নাৰায়ণপুৰৰ গ্ৰাম্যাঞ্চলসমূহৰ। অঞ্চলটোৰ এই বৰ্ষও বদলা সত্ৰ, বেলগুৰি সত্ৰ, শিয়ালমৰা সত্ৰকে ধৰি উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ যুৱ সংঘ, জয়পুৰ পিছলা জয়পুৰ শিৱ মন্দিৰ, মধুপুৰ, বৰবালি, বনপুৰৈ, ঢলপুৰ, শিমলুগুৰি পিছলাকে ধৰি সমগ্ৰ নাৰায়ণপুৰ অঞ্চলত ৯৮খন ৰাস উদযাপন হ'ব। ৰাস উদযাপন সমিতিসমূহে ব্যাপক কাৰিকৰী কলা কৌশল অৱলম্বনৰ প্ৰস্তুতি চলাইছে। ৰাসথলীসমূহত দিনে নিশাই আখৰা অনুষ্ঠিত হৈছে। শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাসলীলাৰ লগতে ১৯৭৪ চনতে প্ৰতিষ্ঠা হোৱা এই বৃহত্তৰ বুঢ়া-বুঢ়ী অঞ্চলৰ একমাত্ৰ শিশু অনুষ্ঠান পূবেৰুণ মইনা পাৰিজাতৰ ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছে। তাৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আমি ১৫ নৱেম্বৰ দিনা আমি উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সংঘই এইবাৰ যি ৰাসলীলা অনুষ্ঠিত কৰিছে, এই ৰাসলীলাত আপোনালোকে টেকনিকেল ছাইডত আপোনালোকে সকলো দেখিবলৈ পাব। ব্যাগগুম বগাসুৰ আমাৰ বনোৱা হৈছে, সৰ্প বনোৱা হৈছে আৰু বিভিন্ন আমাৰ বকাসুৰ, অঘাসুৰ এইখিনি আমাৰ বনোৱা হৈছে। সেইখিনি আমাৰ শিশুলীলাত আপোনালোকে সকলো দেখিবলৈ পাব। আৰু আপোনালোকে শুনিছে মহাৰাসৰ গোপীসকলে অহৰত্ব এই আখৰা আৰম্ভ কৰি আছে আৰু ৰাসৰ সম্পূৰ্ণ আখৰা চলি আছে। আমাৰ স্থানীয় যিসকল প্ৰশিক্ষক, বিশেষকৈ অনন্ত সজ্জা, কংসালয়, নন্দালয়, এই তিনিওখন নাটকৰ আমাৰ স্থানীয় প্ৰশিক্ষক সন্মানীয় প্ৰফুল্ল শইকীয়া, যতীন হাজৰিকা আৰু পৱন বৰাৰ পৰিচালনাত তেখেতসকলে আমাৰ শিল্পীসকলক প্ৰশিক্ষণ দি এই আখৰা চলি আছে। আৰু লগতে নৃত্যাংশত গোষ্ঠলীলা আৰু মহাৰাসৰ এই নৃত্যাংশত প্ৰশিক্ষক হিচাপে আমাৰ স্থানীয় মাননীয় ভৱেন বৰা দেৱে আমাৰ শিশুসকলক নাচ শিকাই আছে আৰু গোপীসকলৰো নাচ শিকাই আছে। এই আমাৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে, পূৰ্ণদমে চলি আছে। আমি সকলো ৰাইজৰ, আমাৰ স্থানীয়ৰ লগতে বিভিন্ন প্ৰান্তৰ সকলো ৰাইজৰ দিহা পৰামৰ্শ লগতে সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে আমাৰ অঞ্চলৰ সকলো ৰাইজে ৰাস উদযাপনত অংশগ্ৰহণ কৰে, তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।